গৌৰৱ গগৈৰ বাহিৰে আনসকলক বিৰুদ্ধে আমি প্ৰাৰ্থী দিব লাগে। মোৰ এইটো ব্যক্তিগত মত। গৌৰৱ গগৈক মই গৌৰৱ গগৈৰ বিৰুদ্ধে মই প্ৰাৰ্থিত্ব দিয়াৰ পক্ষপাতি নহয়। কেলে গৌৰৱ গগৈ এজন ভাল পাৰ্লিয়ামেণ্টেৰিয়ান সাংসদ, আৰু গৌৰৱ গগৈ যদি অসম বিধানসভালৈ আহে তেতিয়াহ'লে আমাৰ বিধানসভাটো ভাল হ'ব। গতিকে যোৰহাটত যাতে গৌৰৱ গগৈ জিকে তাৰ কাৰণে আমি গৌৰৱ গগৈৰ বিৰুদ্ধে কেণ্ডিডেট দিব নালাগে বুলি মই মোৰ দলক অনুৰোধ কৰিম। গৌৰৱ গগৈৰ বিৰুদ্ধে কেণ্ডিডেট দিব নালাগে বুলি মই আমাৰ দলক অনুৰোধ কৰিম। বাকী কথা মই একো নাজানো। দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই কাৰ্যকৰী কৰা হ'ব। ক'ত দিয়া হ'ব, ক'ত দিয়া নহ'ব। আৰু ইমান দিন যিহেতু আমি আপোনালোকে সকলোৱে জানে যে ইমান দিন যিহেতু আমি এলায়েন্স হ'ব বুলি ভাবি বাকী সমষ্টিবিলাক এৰি দিছিলোঁ, সকলো সমষ্টিত কাম কৰাটো এৰি দিছিলোঁ। গতিকে শেষৰ মুহূৰ্তত এতিয়া আমি সকলো সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াটো সম্ভৱপৰ নহয়। তাৰ মাজতো আমাৰ নিজৰ সংগঠন বচাবৰ কাৰণে কিছু সংখ্যক চিটত আমি খেলিম। কিন্তু এটা বস্তু মোৰ পিনৰ পৰা চেষ্টা কৰিম, মোৰ দলৰ কি সিদ্ধান্ত মই এতিয়ালৈকে নাজানো, কাৰণ এই সম্পৰ্কে আলোচনা হোৱা নাই। মোৰ ফালৰ পৰা চেষ্টা কৰিম যাতে বিৰোধী পক্ষৰ অসুবিধা নহয়, যাতে বিজেপিক আমি পৰাভূত কৰাৰ ক্ষেত্ৰত ৰাইজৰ দল আৰু বিৰোধী পক্ষৰ মাজত যাতে কোনো কাজিয়াৰ ফলস্বৰূপে যাতে বিজেপি জিকিব নোৱাৰে, তাৰ কাৰণে মই চেষ্টা কৰিম যাতে য'ত তেওঁলোক জিকিব পাৰে সেইবিলাকৰ ক্ষেত্ৰত যাতে আমি অসুবিধাত নেপেলাওঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। তাত কেণ্ডিডেট নিদিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু মই তাৰ পাছতো কওঁ যে এইটো দলৰ সিদ্ধান্ত, মই সেই সিদ্ধান্ত অকলে ল'ব নোৱাৰোঁ। কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে, কংগ্ৰেছৰ লগতে বাকী দলকেইটাইও আমাক বিশ্বাসঘাতকতা কৰিলে, বাকী দলকেইটাইও আমাৰ সম্পৰ্কে এটা বাক্যও নক'লে। গতিকে আজিৰ দিনটোত মই ক'ব নোৱাৰোঁ যে ক'ত কেণ্ডিডেট দিব আৰু ক'ত কেণ্ডিডেট নিদিয়ে। তথাপি মোৰ পিনৰ পৰা প্ৰস্তাৱটো হ'ল যে গৌৰৱ গগৈৰ এগেইনষ্টত কেণ্ডিডেট দিব নালাগে, তেওঁ জিকক, তেওঁ এছেম্বলিলৈ আহক, আৰু অসম বিধানসভাত তেতিয়া আমি একেলগ হ'লে এছেম্বলিখন ভাল হ'ব। এটাই কথা কৈছোঁ, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।